নমস্কাৰ আজি মই এলজেব্ৰা কিছুমান মেথছ লৈ আহিছোঁ যি পৰীক্ষাত সঘনাই আহি থাকে আৰু ইয়াক সলভ কৰিবলৈ এটাই মেজিক ট্ৰিক্স মই দিম যিটো 2 সেকেণ্ডত এনসাৰ উলিয়াই দিব পাৰিব লগতে এনেকুৱা ধৰণৰ মেথছ ট্ৰিক পাবলৈ আমাৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থব ধন্যবাদ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত দিছে x + 1/x = 5 find x² + 1/x² = কিমান আমি এতিয়া এনসাৰ উলিয়াব হলে এতিয়া ইয়াৰ মানটো আমি প্লাসত আছে এটো প্লাসত আছে আগতে আমি এখিনি জানি লব লাগিব দুইটা প্লাসত আছে ফার্স্ট আৰু সেকেন্ড বুলি ধৰি লৈছো এইকেইটা জানি ললে গোটেইবোৰ এনসাৰ কৰিব পৰা যাব এটো ফার্স্টটো প্লাসত আছে প্লাস ফার্স্ট সেকেন্ড হইলো এতিয়া আমি ফার্স্টত যদি প্লাস থাকে সেকেন্ডত যদি প্লাস থাকে = মাইনাস আহিব প্লাস প্লাস মাইনাস এলজেব্ৰা মতে প্লাস প্লাস মাইনাস যদি ফার্স্টত মাইনাস থাকে সেকেন্ডতটো মাইনাস থাকে তেতিয়া প্লাস হ'ব এটো জানি লব একিটা কথা ফার্স্টত যদি প্লাস থাকে সেকেন্ডত যদি মাইনাস থাকে তেতিয়াও প্লাস হ'ব আৰু ফার্স্টত যদি মাইনাস থাকে সেকেন্ড প্লাস হয় তেতিয়াও প্লাস হ'ব উপৰটো মই প্লাস দিব লাগিছিল মাইনাস দি থৈছিলো প্লাস প্লাস মাইনাস প্লাস এতিয়া আহক আমি অঙ্কটো কৰো এতিয়া আমাৰ মেজিক ট্ৰিক্সটো হৈছে ইয়াৰ দুইটাই মানটো দিয়া আছে মেজিক ট্ৰিক্সটো হৈছে a² প্লাস মাইনাস 2 তো আমি কি দিলো স্কয়ার থাকা কাৰণে 2 দিছো a² - 2 এটা আমাৰ ট্ৰিক্স হয় a² মান 5² - 2 ইয়াৰ 5² কিমান হ'ব 5 5 25 - 2 এনসার কিমান আহিল -2 25 23 এনসার ইয়াত অপশনত চাওক 23 টো ক'ত অপশন ডি টো শুদ্ধ উত্তৰ এনেকৈ উলিয়াব এইটো ট্ৰিক্সত উলিয়ালে সলভ হৈ যাব বাকি একো x² ধৰি কৰিব নালাগে এইখিনি কৰিলে বহুত টাইম যাব নেক্সট আহিছো নেক্সট দিয়া আছে x + 1/x = 6 উলিয়াব দিছে x³ + 1/x³ তো x³ দিছে এবা কিবোর্ড দিলে কেনেকৈ কয় চাই লওক কিবোর্ড দিলে আমাৰ ট্ৰিক্স আছে তো একে সেম ট্ৰিক্স আগতে a² হৈছিল a³ ধৰিব এতিয়া a³ প্লাস প্লাস মাইনাস a³ মাইনাস কিউব থাকা কাৰণে 3 দিটো 3 দিবে এতিয়া আকৌ a এটা দিব লাগিব 3 * a a³ - 3a = কিউব থাকিলে হে এটো দে a³ 6³ - 3a a মানটো কি দিয়া 6 * 6 এতিয়া 6³ কিমান হ'ব 6³ 216 - 3 * 18 দিলো এতিয়া এনসার 216 পা 18 গলে 198 থাকিব 198 এনসার শুদ্ধ উত্তৰ বি টোত আছে বি টো এনসার হ'ব ঠিক তেনেদৰে a³ থাকিলে এনেকৈ উলিয়াব মাইনাস থাকিলে মাইনাস থাকিলে প্লাস হ'ব প্লাস প্লাস না মাইনাস নেক্সট আমি
x plus 1 by x is equal to 3. Find x to the power 4 plus 1 by x to the power 4 is equal to এতিয়া x to the power 4 দিয়া আছে ইয়াত 1 by x to the power 4 ইয়াৰ মান উলিয়াব দিছে এতিয়া কি কৰিম সব এতিয়া আমি স্কয়াৰ মান দুটা উলিয়াব লাগিব আগতে স্কয়াৰ থাকোতে আমি কেনেকৈ উলিয়াইছিলো সেই টিক্সটো উলিয়াই লম স্কয়াৰ থাকিলে তে স্কয়াৰ থাকিলে a square plus plus minus 2 square থাকিলে আমি 2 দিছিলো 2 is equal to a square 3 square minus 2 3 square কিমান হ'ব 9 minus 2 is equal to 7 7 পালো x এতিয়া a মান 7 পাই গলো এতিয়া আৰু এটা স্কয়াৰ উলিয়াব আছে আমাৰ a to the power 4 হ'বলৈ এতিয়া আকৌ এটা উলিয়াম আকৌ x to the power 4 উলিয়াব হলে a square minus 2 square উলিয়াছো আমি 2 উলিয়াছো 2 দিছো এটা স্কয়াৰ আমি পাই গৈছো 7 পাই গৈছো এতিয়া ইয়াৰ a স্কয়াৰ মান 7 দিব লাগিব a মান 7 হলে 3 নি দিও 7 স্কয়াৰ minus 2 7 স্কয়াৰ কিমান হ'ব 49 minus 2 is equal to 47 ওলাব 47 answer এনেকৈ কৰি উত্তৰ কিটা উলিয়াব থ্যাংক ইউ আৰু এনেকুৱা ধৰণৰ টিক্স পাবলৈ লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব